নাম্বাৰখিনি শিকাৰ পাছত 1 2 3 যেতিয়া সিহঁতে শিকিব শিকাৰ পাছত এইবিলাক কৰা হৈছে এইটো কাৰ্ড বনোৱা হৈছে সংখ্যাখিনি শিকিলে সিহঁতে শিকাৰ পাছত সিহঁতক এইবোৰ দিয়া হ'ব ছাত্ৰ ছাত্ৰীৰ হাতত দিয়া হ'ব হাতত দিয়াৰ পাছত সিহঁতে বোলে এইটো হিচাপ কৰিব ইয়াত নাম্বাৰখিনি যিটো চিনাক্ত তেনেকৈ হৈ গৈছে সেইটো কাৰণে 6 এইটো এনেকৈ লগাব লগোৱাৰ উপৰিও সিহঁতে লিখিব পৰা হৈছে সিহঁতক এইটো মাৰ্কাৰ পেন দিয়া হ'ব ইয়াত মানে এই বস্তুটো সংখ্যাটো লিখিবলৈ দিয়া হ'ব সেইধৰণে এইখিনি এনেকৈ আগবঢ়াই লৈ যোৱা হ'ব এইখিনি বাকী নাম্বাৰখিনি যেনেকৈ ভাগে ভাগে কাটি থোৱা আছে সেইমতে সিহঁতে লগাই যাব উঠিয়াত নিজে প্ৰথম শ্ৰেণীৰ কাৰণে নিয়ম আছে কুকুৰৰ নিচিনা দেখিবলৈ বস্তুটো দেখি পিনে সিহঁতে চাবলৈ অনাৰ জিজ্ঞাসাটো আহিব যে বস্তুটো কি তাৰপাছত আহিলে লাহেকৈ নাম্বাৰখিনি আহিলে 1 2 3 ইয়াত এইটো মানে মোৰ ইয়াত মানে লিখিবলৈ কৰি চাবলৈ পিছত চাবি না প্ৰথমতে আছে এইটো নাম্বাৰ মানে সিহঁতৰ লগাই থোৱা নাথাকিব মানে এইটো নাম্বাৰ লগাই থ'ব এইটো কি সুধিলোঁ সিহঁতে ক'লে বোলে 3 তোমাক বায়ে 3টা মাৰ্বলে হওক বা লজলে যিয়ে নহওক সিহঁতে দিব কনচেপ্টটো তেনেকৈ দিয়া হ'ব এইটো দিলে ইয়াত দিলোঁ এইটো বস্তুটো এনেকৈ দিলে কেইটা খালে সুধিম এটা খাইছে এইটো নেক্সট আকৌ এটা দিয়া হ'ব যিহেতু 3টা দিয়া হৈছে 2টা খালে আৰু এটা দিলে এতিয়া 3টা হ'লে বোলে হ'ল বাইদেউ তেনেহ'লে ইয়াত আৰু এটা দিছোঁ এইটো কি দিছোঁ বোলে এইটো নাম্বাৰটো কি সিহঁতে ক'ব যে 2 তেনেহ'লে আৰু 2টা খুৱাই দিয়া এবাৰ দুবাৰ হ'লনে বোলে হ'ল এতিয়া গুটিকেইটা উঠাবলৈ দিম যেতিয়া হাতেৰে চুই চাব সিহঁতক কেইটা পালাৰ বোলে হিচাপ কৰাচোন গণনা কৰা বুলি ক'লে সিহঁতে যে 1 2 3 4টা 5টা পালোঁ তোমালোকে কাৰ্ডকেইখন চোৱা যিহেতু নাম্বাৰটো সিহঁতে চিনি পাই ধুনীয়াকৈ এবাৰ চাই বোলে বাইদেউ বোলে এইটো এটা মানে সিহঁতক খবৰ দিয়া হ'ব যিমানটা প্ৰয়োজন হ'ব মানে আছে সেইটো আমি প্ৰথমে এতিয়া কেইটা কাঠি আছে সিহঁতে হিচাপ কৰিব এইটো 6 নাম্বাৰটো আমি লগাবলৈ দিব এতিয়া বোলে সুধিলোঁ কেইডাল মানে ইয়াৰ পৰা 6টা আছিলে কেইডাল নাইকিয়া হ'ল সেইটোতো ক'ব পাৰিব তাৰপিছত এইটো নাম্বাৰ থাকিব হয়নে 3ডাল থাকিলে কেইডাল গ'ল মানে আমি ইয়াত সেইটো ল'ৰা ছোৱালীক ইয়াৰ পৰা উলিয়াব লাগিব প্ৰকৃততে কেইডাল কৰিছিলে মানে 6টাৰ পৰা 3টা ওপৰত 3টা থাকিলে দেখা কৰি দিয়ক কেইটা গৈছিলে আমাৰ 3টা গৈছিলে হয়নে এই 3টো গৈছিলে এতিয়া থাকিলে কেইটা 3টা থাকিলে এইফালে 3 কাৰ্ড এটা আকৌ ইয়াৰ পৰা লগাই দিয়া এইধৰণে আকৌ বাচি সিহঁতে কিমানটো থাকিলে এইটো দুইবাৰ ধাৰণাটো তেনেকৈ পাব ছাত্ৰ ছাত্ৰী হাতে চুই মেলি কৰি বস্তুটো প্ৰেক্টিকেলি বুজি পাব সিহঁতে তাৰপাছত আহিলে
বৰ্ণবোৰ লিখিবলৈ এইবোৰ উঠাই দিয়া হ'ব এতিয়া হেৰি কৰা হৈছে আৰু ডট দি সিহঁতে মানে এইবোৰ আখৰবোৰ ইয়াৰ ওপৰত প্ৰেক্টিকেল কৰি চাব এনেকৈ ডট দিয়া আছে যিহেতু আখৰটো কি সিহঁতক চিনাকি কৰি দিয়া হ'ব লিখিবৰ কাৰণে এইটো আমি এনেকৈ কৰি ইয়াত এনেকৈ কৰি যি ধৰণে দিয়া আছে সেইধৰণে লিখিব আৰু তাৰপিছত এইটো আকৌ মোহাৰি দিয়া হ'ব তাৰপিছত নেক্সট আকৌ এই ধৰণে আমি প্ৰেক্টিকেলবোৰ কৰিয়াই দি থাকিম সিহঁতে সেইটো মানে বৰ্ণখিনি লিখিব লাগিব সেইধৰণে বৰ্ণ শিকা গোটেইখিনিয়ে চাব এইখিনি লিখা আছে চিত্ৰৰ সহায়ত স্বৰবৰ্ণ চিনাক্ত হ'ব ছবিখিনি আছে ইয়াত সিহঁতে বছৰৰ যিখিনি বস্তু আমাৰ সহজ কৰিব সিহঁতে চিনি পায় অমিতাটো আমি দেখিছোঁ গছৰ ল'ৰা ছোৱালীয়ে চিনি পায় এইটো বোলে কি প্ৰথম ছবিটো সুধি ল'বলৈ অমিতা এইটো অমিতা অমিতা আম আমৰ পৰা সেইধৰণে এনেকৈ এই ধৰণৰ গোটেইখিনি ছবিখিনি চাই আছে সিহঁতৰ লগতে কি শিকিব বৰ্ণখিনি শিকিব সৰহ চাই যাব আৰু বৰ্ণখিনি শিকিব ব্যঞ্জন বৰ্ণখিনি শিকাৰ পাছত দুটা বৰ্ণ শব্দলৈ আহিম আমি এইটো কি সিহঁতক ক এইটো কি ল কল শিকাই দিবলৈ ব ল বল দন্ত্য ল নল খ ল ফল ত ল তল এইটো মানে প্ৰথমে আমি তাৰপিছত জ ল স্বৰচিহ্ন লিখি আমি শব্দ ধ্বনি কৰিব লাগিব